নমস্কাৰ বৰলী বাৰ্তা সমূহ দৰ্শকক ৰঙালী বিহু উল্লেখ আৰু শুভেচ্ছা জনাইছোঁ আৰু সমূহ কঠীয়াতলীবাসীৰ বাবে লৈ আহিছোঁ এটি সুখবৰ। কঠীয়াতলীত মুকলি হ'বলৈ গৈ আছে এটি পেট্ৰল পাম্প আৰু যিহেতু কঠীয়াতলীবাসীৰ বহু এটা পুৰণি অভাৱ আছিলে, কঠীয়াতলীত ডিজেলৰ বাহিৰে পেট্ৰল পোৱা নগৈছিলে আৰু বহু দূৰলৈ গৈ সকলোৱে পেট্ৰল সংগ্ৰহ কৰিবলগীয়া হৈছিলে। গতিকে কঠীয়াতলীৰ এই ৰঙালী বিহুৰ পাকখনত এটি সুখবৰ আহিছে সমূহ কঠীয়াতলীবাসীৰ বাবে। কঠীয়াতলী যিটো আমাৰ ৰিলায়েন্স পেট্ৰল পাম্প আছে কঠালগুৰি, সেই ৰিলায়েন্স পেট্ৰল পাম্পত যিহেতু ডিজেল পোৱা গৈছিলে, ডিজেলৰ লগত সংলগ্ন কৰি এতিয়া পেট্ৰলৰ অহাকালি 17 এপ্ৰিল তাৰিখৰ পৰা আপোনালোকে পাব পেট্ৰল আৰু আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। অহাকালি 17 এপ্ৰিল আবেলি 2 বজাৰ পৰা পেট্ৰল সংগ্ৰহ কৰিব পাৰিব। স্বত্বাধিকাৰী মুন্না আগৰৱালাই জনাইছে অহাকালি 2 বজাৰ পৰা আমাৰ পেট্ৰল সংগ্ৰহ কৰিবলৈ সমূহ ৰাইজক অনুৰোধ জনাইছে আৰু গতিকে কঠীয়াতলী সমূহ ৰাইজৰ বাবে এটি সুখবৰ। বিগত 15 বছৰ 20 বছৰ ধৰি কঠীয়াতলী সমূহ ৰাইজে অভাৱ অনুভৱ কৰি আছিলে এই পেট্ৰল পাম্পৰ। গতিকে কঠীয়াতলী সমূহ ৰাইজৰ বাবে এটি ৰঙালী বিহুৰ প্ৰাকখনত সুখবৰ আহি পৰিছে। আপোনালোকে সংগ্ৰহ কৰিব পাৰিব অহাকালি 17 এপ্ৰিল আবেলি 2 বজাৰ পৰা পেট্ৰল আৰু ডিজেলৰ লগতে সংলগ্ন কৰিছে এই পেট্ৰল। কঠীয়াতলী ৰিলায়েন্স পেট্ৰল পাম্পত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব পেট্ৰল আৰু যিহেতু ডিজেল আছিলে, ডিজেলৰ লগতে অহাকালিৰ পৰা তেওঁলোকে পেট্ৰল সংগ্ৰহ কৰিছে। সমূহ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছে স্বত্বাধিকাৰী মুন্না আগৰৱালাই। গতিকে আমি বৰলী বাৰ্তাৰ সমূহ দৰ্শকক জনাব বিচাৰিছোঁ সমূহ কঠীয়াতলীবাসীৰ বাবে এইটো সুখবৰ আহি পৰিছে। যিহেতু ৰঙালী প্ৰাকখনত আৰু ৰঙালী চলি আছে, ৰঙালী উলগৰ লগতে শুভেচ্ছাৰ লগতে আপোনালোকে যি অভাৱ অনুভৱ কৰি আছিল পেট্ৰলৰ, সেই পেট্ৰল এতিয়া আপোনালোকে দূৰত গৈ সংগ্ৰহ কৰিব নালাগে। আপোনালোকে ওচৰত যি ৰিলায়েন্স পেট্ৰল পাম্প কঠালগুৰিত আছে, সেই ৰিলায়েন্স পেট্ৰল পাম্প কঠালগুৰিত আপোনালোকে সংগ্ৰহ কৰিব পাৰিব পেট্ৰল। গতিকে আপোনালোকৰ বাবে এই ৰঙালীৰ প্ৰাকখন এটি সুখবৰ আহি পৰিছে আৰু পেট্ৰলৰ বাবে আপোনালোকে 100 টকাৰ পৰা 120 টকা লিটাৰ সংগ্ৰহ কৰি বটলৰ তেল সংগ্ৰহ কৰিব নালাগে। এতিয়া আপোনালোকে সংগ্ৰহ কৰিব পেট্ৰল পাম্পত গৈ আপোনালোকে কম মূল্যত পেট্ৰল সংগ্ৰহ কৰিব পাৰিব। আপোনাৰ বাহনখনৰ বাবে আপুনি এতিয়া পেট্ৰল বিচাৰি হাবাথুৰি খাব নালাগে আৰু দূৰত গৈ পেট্ৰল সংগ্ৰহ কৰিব নালাগে। আপুনি আপোনাৰ ওচৰত থকা কঠালগুৰি ৰিলায়েন্স পেট্ৰল পাম্পত অহাকালিৰ পৰা আপোনালোকৰ বাবে উপলব্ধ হ'ব পেট্ৰল। গতিকে এই সুসংবাদ আপোনালোকক জনালোঁ আৰু আপোনালোকে অহাকালি 2 বজাৰ পৰা এই পেট্ৰল সংগ্ৰহ কৰিব পাৰিব আৰু স্বত্বাধিকাৰী মুন্না আগৰৱালাই আপোনালোকক সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট বৰলী বাৰ্তা। নমস্কাৰ, সমূহ ৰাইজলৈ মোৰ নমস্কাৰ থাকিল। কঠীয়াতলী মোৰ ৰিলায়েন্স পেট্ৰল পাম্পত মই 2003 পৰা মই ডিজেল ছাৰ্ভিচ দি আছিলোঁ। অহাকালিৰ পৰা মই পেট্ৰল ছাৰ্ভিচ যেনেকুৱা আপুনি ডিজেলত আপোনালোকে মোক সহায় সহযোগ কৰিছিলে, আশা কৰিছোঁ যে আপুনি পেট্ৰল যেতিয়া কালিৰ পৰা আৰম্ভ হ'ব অহাকালিৰ পৰা আপোনাৰ সহায় সহযোগ বিচাৰিছোঁ।